আমাৰ মাজৰ আমাৰ সকলোৱে বুকু সুদা কৰি সকলোকে কন্দুৱাই আমাৰ মাজৰ ভনী নন্দিতা চিৰবিদায় ল'লে। আমি সকলোৱে প্ৰাৰ্থনা কৰিছিলোঁ তাই আমাৰ মাজলৈ ঘূৰি আহক, কিন্তু নেদেখাজনে আমাৰ আশীৰ্বাদ স্বীকাৰ নকৰিলে। এতিয়া আমি সকলোৱে বিচাৰিছোঁ যে দোষীৰ শাস্তি হওক। এতিয়া শাস্তি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আমি বিচাৰিছোঁ যে তৎকালীন এটা বিচাৰ হওক আৰু দোষী শাস্তি হওক। নন্দিতাৰ ঘটনা সেই ঘটনা হওক অসমত। আৰু দ্বিতীয়বাৰ এনেকুৱা পাখণ্ড আমি যি নামে নামাকৰণ কৰিলোঁ এয়া কিন্তু কম হ'ব। এনেকুৱা যাতে অসমত জন্ম নহওক আৰু দ্বিতীয় এটা ঘটনা নহওক। এইবোৰ এনেকুৱা তালিবানী ঘটনা আমি অন্য দেশত দেখিবলৈ পাইছিলোঁ, কিন্তু আজি আমাৰ নিচে কাষতে আমাৰ ভনীজনীৰ লগতে হ'ল। সেয়ে আমি অনুমান কৰিবলৈ টান হৈছে, আমাৰ কাৰণে এটা কল্পনাৰ বাহিৰৰ ঘটনা এইটো। গতিকে আমি যিহেতু এয়া অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহসমষ্টি ধেমাজিত এনেকুৱা ঘটনা হৈছে, আৰক্ষী থানাৰ খুব নিচেই ওচৰতে হৈছে। গতিকে আমি তেখেতলোকে তাৎক্ষণিক এটা পদক্ষেপ লৈ অসম চৰকাৰে এই ঘটনাটোক তেখেতলোকে গুৰুত্ব সহকাৰে ল'বলৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। পিতা পৰমেশ্বৰক আমি ভক্তি সহকাৰে সেৱা জনাই সকলো মাধ্যমবাসী যি ধৰণে আমাক এই সহায় সহযোগিতা আগবঢ়াইছে, আৰু বিশেষকৈ আমি আমাৰ তেওঁৰ জন্মদাত্ৰীহে হ'লোঁ, বিশ্ববাসীৰ সন্তান হ'ল তেওঁ। আমি সমূহ ৰাইজক যিভাৱে আপোনালোকে আমাক সহায় আগবঢ়ায়, আপোনাৰ পুত্ৰ আপোনাৰ ভাই ককাই বুলি সহায় কৰি আহিছে, আৰু ঠিক সেইধৰণেই নিজৰ সন্তানক আমাৰ নহয় এই পৰিৱেশ যাতে আপোনালোকেও ভুক্তভোগী হ'ব নালাগে, তাৰ কাৰণে চৰকাৰৰ ওচৰত আৰু কৰ্তৃপক্ষৰ ওচৰত আমি আবেদন জনাইছোঁ। সেই দোষীক সেই নৰপিশাচক উচিত দণ্ড দিয়ক, আৰু ব্ৰহ্মপুত্ৰৰ ব্যক্তিগত নাৰ্ছিং ৰুমেও তেখেতলোকৰ নিজৰ সন্তান বুলি যি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিলে, সেই তেখেতলোকলৈও আমি এই পিতৃয়ে শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আৰু তেখেতলোকৰ কৰ্মৰাজিত থকা সকলো নাৰ্ছ বাইদেউ সকলোখিনি কৰ্মচাৰীক আমি এই ঋণৰ পৰিশোধৰ নিমিত্তে আপোনালোকৰ শ্ৰীচৰণ সেৱা কৰাৰ বাদে আমাৰ একো নাই। যাতে আপোনালোকে আশীৰ্বাদ কৰক, আপোনালোকে সকলো ৰোগীও তেখেতলোকৰ সেই ফুল কোমলীয়া সেই গুটিটো যাতে ৰক্ষা কৰক, তাৰ পৰা ফল ফুল বৃদ্ধি হয় বুলি কামনা কৰিছিল। তেখেতলোকে নিজেই আমাৰ আগত ব্যক্ত কৰিছিল, হে প্ৰভু আপুনি য'তে আছে সহস্ৰজনৰ আশীৰ্বাদ গ্ৰহণ কৰক। বৰ দুখৰ পৰিৱেশ। নন্দিতা আমাৰ বৰ মৰমৰ আছিলে, তাই বৰ সাদৰী ছোৱালী আছিলে। তাইৰ বিয়োগত আমি এতিয়া বহুত মৰ্মাহত হৈছোঁ, আৰু তাইক বহুত কষ্ট কৰি ঘৰখনে বহু আশা কৰি পঢ়াবলৈ মৰিধন কলেজলৈ পঠিয়াইছিলে। সেই হেতুকে মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যে নন্দিতাৰ ঘৰৰ বিশেষ তাইৰ ওপৰতে বেছি আশা আছিলে। এতিয়া ককায়েকটো পঢ়ি শুনি আছে, তাক চৰকাৰে কিবা ব্যৱস্থা কৰি পিনি তাক কিবা সংস্থাপন এটা দিব পাৰিলে আমি সকলোৱে সুখী হ'ম। আৰু তেওঁতো গ'লগৈ, তেওঁৰ আত্মাই সদগতি লাভ কৰক, আমি এই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই নৰপিশাচটো যাতে আইনৰ সুৰুঙা লৈ হাৰি যাব নোৱাৰে, সেইটো কাৰণে আমি সকলোৱে দাবী জনাইছোঁ। আমাৰ গাঁৱৰ ৰাইজে, আমি গাঁৱৰ মহিলাসকল কালি গোট খাই প্ৰতিবাদ জনাইছোঁ যে তাক ফাঁচি দিব লাগে। আমি ফাঁচি দিলেহে অসমৰ তথা সকলো ৰাইজৰে উপকাৰ হ'ব বুলি ভাবোঁ। কাৰণ তাৰ এইটো যদি থাকি যায়, ই যদি হাৰি যাবলৈ হয়, তেতিয়া পিছৰ প্ৰজন্মৰ কাৰণে বহুত বিপদ আছে। আৰু এইটো ৰৈ যাব, মানুহে বেলেগে এইটো কাম কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰিব। গতিকে আমাৰ এই ছোৱালীবিলাক, বিশেষ ছোৱালীবিলাকক সুৰক্ষা দিবৰ কাৰণে আমি প্ৰশাসনক বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ।